দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ অসমত ভ্ৰমণ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ। বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে লখিমপুৰ বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰৰ মুখ্য প্ৰৱেশদ্বাৰত কংগ্ৰেছৰ নেতা কৰ্মীসকলে জনগোষ্ঠীয় নৃত্য গীতেৰে উষ্ম আদৰণি জনায়। প্ৰায় ৩০০ মিটাৰ পথ খোজকাঢ়ি চাপ্তি অৰুণোদয় বিকাশ কেন্দ্ৰত দলীয় কৰ্মীসকলৰ লগত নিবনুৱা সমস্যাৰ ওপৰত এখন সভাত অংশগ্ৰহণ কৰে। পাছত লখিমপুৰ ত্যাগ ক্ষেত্ৰত এখন দলীয় সভাত অংশ লয়। বিয়লিলৈ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰলৈ যায়। নেত্ৰীগৰাকী লখিমপুৰ ভ্ৰমণৰ সময়ত সংগ দিয়ে বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মীকে আদি কৰি বহুকেইজন নেতাই। জয়েন করেছে বাহাজুর তারা শক্তিশালী হবে আমি হাজরামাজিকে ধন্যবাদ জানাচ্ছি and I am confident यात्रा के बाद I am confident people of Assam want a change and I thank Hadramaji our seats may even go higher than 101 after আমাৰ ২৭ মাৰ্চৰ নিৰ্বাচন আছে লখিমপুৰ ফাৰ্ষ্ট ফেজ পৰিছে আৰু প্ৰিয়ংকা গান্ধী মেডাম নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে আমাৰ ইয়ালৈ আহিছে অসমলৈ আহিছে আৰু লখিমপুৰ তেজপুৰ যাব আৰু BPF আমাৰ দলত মানে মিত্ৰজোঁট হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে UDF-টো আছে কংগ্ৰেছ আছে আৰু সৰু সুৰা দুই এটাৰ লগত ইতিমধ্যে আলোচনা কৰি থকা হৈছে গতিকে যোৱাবাৰতকৈ এবাৰ যথেষ্ট ফল আমি পাম আৰু উত্তৰ অসমত আমাৰ যোৱাবাৰ খুব বেয়া হৈছিলে মানে নেতৃত্বৰ ভুলৰ কাৰণে কেণ্ডিডেট চিলেকশ্যন কৰাৰ ক্ষেত্ৰতো কিছু পৰিমাণে অলপ ভুল সিদ্ধান্ত হৈছিল কিন্তু এইবাৰ নহয় এইবাৰ আমাৰ দিল্লীৰ আমাৰ কেন্দ্ৰীয় কমিটিয়ে আৰু অসম আমাৰ লিডাৰসকলে এটা নেতৃত্ব লৈ কাৰো ব্যক্তিগত কেণ্ডিডেট এবাৰ টিকেট নাপায় যাৰ জিকাৰ চান্স আছে তাক টিকেট দিব আৰু আমি বিশ্বাস কৰোঁ যে উত্তৰ অসমত যোৱাবাৰতকৈ বহুত ভাল ফল হ'ব। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট দৈনিক টাইম।